কাকপথাৰত পুৱাই চাঞ্চল্য দুটা পৰিত্যক্ত বেগক লৈ এই চাঞ্চল্য প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱা পথচাৰীয়ে প্ৰত্যক্ষ কৰে পৰিত্যক্ত দুটা বেগ কাকপথাৰ বনাঞ্চলিক বিষয়া কাৰ্যালয় আৰু ভাৰতীয় সেনা ছাউনীৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা কালভাৰ্টৰ ওপৰত পুৱাই দুটাকৈ লেডাৰ বেগ প্ৰত্যক্ষ কৰি ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হয় আৰক্ষী খবৰ দিয়াত আৰক্ষীয়ে বেগ দুটা উদ্ধাৰ কৰি তদন্ত কৰাত বেগৰ ভিতৰত পবিত্ৰ বাইবেল নামৰ এখন গ্ৰন্থ আৰু কিছু কাপোৰ উদ্ধাৰ কৰে আৰক্ষীয়ে বেগ দুটা উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায়